গুৱাহাটীত হ্ৰাস পাব যান-জঁটৰ সমস্যা। ট্ৰেফিক আইন উলংঘা কৰিলেই বিপদ হ'ব চালক কণ্ডাক্টৰৰ। বিশেষ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিয়ন্ত্ৰিত হ'ব গুৱাহাটীৰ চিটি বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমৰ নৱতম সংযোজন। ৰূপনগৰত ইণ্টিগ্ৰেটেড কমাণ্ড কণ্ট্ৰল চেণ্টাৰ মুকলি। মহানগৰী গুৱাহাটীৰ যান-জঁটৰ সমস্যাৰ কথা ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বাৰিষা কৃত্ৰিম বান, খৰালি নিৰ্মাণ কাৰ্যৰ সমান্তৰালকৈ বদনাম আছে গুৱাহাটীত চলা চিটি বাছসমূহৰ। বছৰৰ 12 মাহেই চিটি বাছবোৰেই যান-জঁট সৃষ্টি কৰাৰ অন্যতম অনুঘটক হিচাপে পৰিচিত সৰ্বসাধাৰণৰ বাবে। শেহতীয়াকৈ ASTCৰ অধীনৰ এই চিটি বাছসমূহক নাকি লগোৱাৰ উদ্দেশ্যেই নিৰ্মাণ কৰা হৈছে বিশেষ নিয়ন্ত্ৰণ কক্ষ। সোমবাৰে ৰূপনগৰস্থিত ASTCৰ চৌহদত ASTCৰ অধ্যক্ষ পল্লৱ লোচন দাসে মুকলি কৰে ইণ্টিগ্ৰেটেড কমাণ্ড কণ্ট্ৰল চেণ্টাৰ। ইণ্টেলিজেণ্ট ট্ৰান্সপৰ্ট মেনেজমেণ্ট ছিষ্টেম চমুকৈ ITMSৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হ'ব বাছসমূহক। আমি ITMS যিটো প্ৰজেক্ট আপোনালোকে জানে, ইণ্টেলিজেণ্ট ট্ৰান্সপৰ্ট মেনেজমেণ্ট ছিষ্টেম, আমি ইয়াক বাস্তৱ ৰূপ দিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যাতে স্মাৰ্ট পৰিবহণ ব্যৱস্থা হ'ব পাৰে তেওঁৰ এটা লক্ষ্য, আৰু ইয়াকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি অসম ৰাজ্যিক পৰিবহণ নিগমে বাস্তৱ ৰূপ দিছোঁ। GPSৰ জৰিয়তে লাইভ লোকেশ্যন নিৰীক্ষণ ৰখা হ'ব বাছসমূহৰ। বাছৰ গতি, অৱস্থান, চালক, কণ্ডাক্টৰৰ তথ্য উপলব্ধ থাকিব নিয়ন্ত্ৰণ কক্ষত। ট্ৰেফিক আইন উলংঘা কৰিলে, গতিপথ সলনি কৰিলেই বিপদ হ'ব চালক কণ্ডাক্টৰৰ। আমি এইটোৰ জৰিয়তে আমি প্ৰয়াস কৰিছোঁ যে আমাৰ যিবোৰ বাছ চলে, এতিয়ালৈকে আমি পাইলট প্ৰজেক্ট হিচাপে গুৱাহাটীৰ সমূহ চিটি বাছ ASTCৰ আণ্ডাৰত যিখিনি আছে, 256খন EV বাছ, 100খন CNG বাছ আৰু 100 আমাৰ ডিজেল বাছ, মুঠতে আজিৰ তাৰিখত আমি 500খন বাছক আমি অনবোৰ্ড কৰিছোঁ এই ছিষ্টেমটোত। এইটোৰ জৰিয়তে আজি আপোনালোকে দেখাই পাইছে, আমাৰ পিছফালে আছে মনিটৰ, এইটো আমাৰ কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ। ইয়াৰ পৰা আমি প্ৰত্যেকখন বাছৰ মুভমেণ্ট, বাছখন কিমান স্পীডত গৈছে বা বাছখন নিৰ্দিষ্ট যিটো ৰুটেৰে যাব লাগে সিফালেদি গৈছে নাই, আৰু বা বাছখনে কোনটো ষ্টপেজত কিমান সময় ৰখিছে, অৰ্থাৎ মানে তেওঁ নিৰ্ধাৰিত সময়তকৈ বেছি ৰখিছে নেকি, বা গোটেইখিনি আমি ইয়াৰ পৰা তন্নতন্নকৈ চাব পাৰিম। একেটা বাছ আস্থানত কেইবাখনো বাছ ৰাখি যান-জঁট সৃষ্টি কৰিলে ফোনযোগে নিয়ন্ত্ৰণ কৰিব পাৰিব নিয়ন্ত্ৰণ কক্ষত থকা বিষয়াই। কোনো মহিলাই ইমাৰ্জেঞ্চি বুটাম টিপিলেই সম্ভেদ লাভ কৰিব কক্ষটোত। মুঠৰ ওপৰত মহিলা সুৰক্ষাৰ সন্দৰ্ভতো সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰা হৈছে বিষয়টো। যাত্ৰীৰ সুৰক্ষাৰ বাবে, বিশেষকৈ মহিলা যাত্ৰীসকলে যাতে সুৰক্ষিত অনুভৱ কৰে, তাৰ কাৰণে বাছৰ ভিতৰত আমি কেমেৰা থকাৰ উপৰিও আমি বাছত এটা পেনিক বাটন অৰ্থাৎ এলাৰ্ম বাটন এটা ৰাখিছোঁ। কোনোবা যদি ভগৱান নকৰক কাৰোবাৰ যদি কিবা বিপদ হয়, তেওঁ সেই এলাৰ্ম বাটন দিয়াৰ লগে লগে আমাৰ এই কণ্ট্ৰল চেণ্টাৰত আমি এলাৰ্ট পাম, আৰু লগালগ আমি কণ্ডাক্টৰজনে কি ব্যৱস্থা লৈছে নলৈছে বেলেগ কথা, আমিও ইয়াৰ পৰা তৎপৰতাৰ ব্যৱস্থা ল'ব পাৰিম। প্ৰতিটো বাছ আস্থানতেই থাকিব বাছৰ ক্ৰমিক নম্বৰৰ লগতে বাছৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সময়। পৰৱৰ্তী সময়ত বাছৰ ভিতৰত থকা কেমেৰা স্থাপনৰ জৰিয়তে বাছৰ ভিতৰৰ দৃশ্য পোনপটীয়াকৈ নিৰীক্ষণ ৰখাৰ লক্ষ্য ASTCৰ। লগতে 2026 চনৰ 1 জানুৱাৰীত ৰাজহুৱা পৰিবহণ ব্যৱস্থালৈ ভাল খবৰ অহাৰ কথা জনালে অধ্যক্ষ পল্লৱ লোচন দাসে। 1 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিগত বৰ্ষৰ দৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় ASTCৰ বাবে উপহাৰ আগবঢ়ায়। আমি এইবাৰো আশা কৰিছোঁ যে তেখেতো নতুন উপহাৰ এইবাৰ আগবঢ়াব, আৰু আমি গ্ৰীণ কৰিডৰ কৰিব বিচাৰিছোঁ যাতে প্ৰদূষণ নাইকিয়া কৰিব পাৰি। আমি যাতে গ্ৰীণ বাছ সেৱা অসমৰ জনসাধাৰণ, বিশেষকৈ গুৱাহাটীৰ ৰাইজক আমি দিব বিচাৰোঁ। ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হ'ব সুগম নামৰ এক বিশেষ এপ। লগতে 1 জানুৱাৰীত ASTCত সংযোজন হ'ব 60খন নতুন বিদ্যুৎ চালিত বাছ। প্ৰাৰম্ভিক পৰ্যায়ত সামৰি লোৱা হৈছে সৰ্বমুঠ 500খন বাছ। পৰিকল্পনা অনুসৰি কাৰ্যকৰী হ'লে ASTC কৰ্তৃপক্ষই লোৱা ব্যৱস্থাই নিশ্চয় ৰাইজৰ সুবিধা কৰিব। কিন্তু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যধে মধে গাড়ী ৰখাই যাত্ৰী উঠোৱা নমোৱা কৰা বাছৰ চালক কণ্ডাক্টৰৰ ক্ষেত্ৰত কিমান প্ৰায়োগিক হ'ব এই ব্যৱস্থা, সেয়া সময়ত হ'ব লক্ষণীয়। ASTCৰ সমান্তৰালকৈ ব্যক্তিগত মালিকানাধীন
চিটি বাছসমূহৰ দৌৰাত্ম্য ৰোধ কৰাটো মহানগৰ প্ৰশাসনৰ বাবে কিন্তু অন্যতম প্ৰত্যাহ্বান। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, 18 অসম নৰ্থ ইষ্ট।